Hello students, welcome to Angron coaching classes. Aji ami porhim Principle of Electrical Engineering. Jak shorted PEE বুলিও কোৱা হয় Principle of Electrical Engineering. Okay, তো আজি এই সাবজেক্টৰে আজি প্ৰথম ক্লাছ আজি. Okay, আৰু প্ৰথম ক্লাছতে আমি শিকিম ফান্ডামেন্টাল কনসেপ্টৰ ওপৰত. ঠিক আছে, লগতে এটা কথা জনাই থৈ দিওঁ যে অংকন কোচিং ক্লাছেছৰ ফালৰ পৰা তোমালোকৰ পেইড ক্লাছ ষ্টাৰ্ট হৈছে. এই ক্লাছত প্ৰিন্সিপল অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং প্লাছ এলিমেণ্টছ অফ ইলেক্ট্ৰনিক এণ্ড ডিভাইচ এই সাবজেক্টটো প্লাছ কম্পিউটাৰ এপ্লিকেশ্যন এই তিনিটা সাবজেক্ট একেলগতে কোৰ্স ফিজ মিলাই কোৰ্স ফিজ ৰখা হৈছে 2000 रुपीस. মই ভালকৈ কৈ দিওঁ তোমালোকক, এইটো কোৰ্স ফিজ হয়, কোনো মান্থলি ফিজ নহয়, উইকলি তেনেকুৱা কোনো ধৰণৰ এনেকুৱা এক্সট্ৰা কোনো ফিজ নাই. এবাৰ তুমি 2000 रुपीस পে কৰি, দ্যাট মিন্স তুমি এবাৰ 2000 रुपीस পে কৰিয়ে তুমি তিনিটা সাবজেক্ট PEE, EETD এণ্ড CA কম্পিউটাৰ এপ্লিকেশ্যন তিনিটা সাবজেক্ট একেলগতে ল'ব পৰা. ডেট মিন্স এটা সাবজেক্টত কোৰ্স ৱাইজ যদি মই চাবলৈ যাওঁ, এটা সাবজেক্টত লেছ দেন এটা সাবজেক্টত 700 পৰিব. 700কৈ কম এটা সাবজেক্টত পে কৰিব লগা হ'ব যদিহে তোমালোকে ক্লাছটো লোৱা. নল'লে যদি চাওঁ এটা কথা ন, যদি পঢ়ি ভাল পাইছা, শিকি ভাল পাইছা, তেতিয়াহে ল'বা. অ'কে, যদি মানে কোনো হেৰি নাই, যদি বুজি পোৱা নাই, ভাই বেলেগৰ পৰা ভালকৈ বুজি পাইছা, দেন ভাল কথা. ঠিক আছে, আৰু যিসকলে যদি মোৰ লগত অংকন কোচিং ক্লাছেছৰ লগত ডেট মিন্স যদি হেৰি হ'ব বিচাৰে, কণ্টেক্ট কৰিব বিচাৰা, কণ্টেক্ট কৰিব পাৰা. এণ্ড মোৰ হোৱাটছএপ নাম্বাৰটো দি দিওঁ, তোমালোকে যিসকলে বিচাৰা. এয়া হৈছে 936596596620. অ'কে, এইটো মোৰ হোৱাটছএপ নাম্বাৰ হয়. যিসকলে বিচাৰা মোক ইয়াত কণ্টেক্ট কৰিব পাৰা. ঠিক আছে, তো ব'লা আজি ক্লাছটো আমি আৰম্ভ কৰোঁ. অ'কে, তো আজি ক্লাছটো চবতকৈ ফাৰ্ষ্টতে আমাৰ টপিকটো আহিছে কি ইলেক্ট্ৰিক কাৰেণ্ট. দেখা পাইছা ইলেক্ট্ৰিক কাৰেণ্ট. আচ্ছা, যদি তোমাক সোধা যায় ন, এইটো আজি মানে একদম বেছিক কনচেপ্ট, একদম ফাণ্ডামেণ্টেল কনচেপ্টৰ পৰা আমি যাম. ঠিক আছে, আচ্ছা, ইলেক্ট্ৰিক কাৰেণ্ট বুলিলে আমি কি বুজোঁ? বাৰু কাৰেণ্ট ডেট মিন্স হৈছে, আমি গম পাওঁ ন, মানে ডেট মিন্স এনেকুৱা নিচিনা আমাৰ ফিলিংছ এনেকুৱা নিচিনা আছে কাৰেণ্টক লৈ কিনে, যে আমি বুজি পাওঁ বাট ক'বলৈ নোৱাৰোঁ, অলপ অসুবিধা হৈ যায়, নহয় জানো, কোৱাৰ টাইমত. তো সেই তেনেকুৱা নিচিনা কথা যে আমি ডেফিনেশ্যনছবোৰ বুজি পাওঁ. ঠিক আছে, বুজি পাওঁ কিন্তু ক'ব নোৱাৰোঁ. কিন্তু এইটোতো হ'লে নহ'ব, নহয় জানো. এক্সাম্পলত তোমালোকৰ ডেফিনেশ্যনছবোৰ সুধিব, তো ব'লা ডেফিনেশ্যন ৱাইজ বুজাতকৈ ফাৰ্ষ্টতে অলপ তাৰ কনচেপ্টটো লওঁ ব'লা, দেন আমি ডেফিনেশ্যনত আমি আহিম. ঠিক আছে, তো চাওঁ ব'লা. এণ্ড লগতে আমাৰ মই ইমান জানো তোমালোকৰ কাৰেণ্ট, ভল্টেজ এণ্ড ৰেজিষ্টেঞ্চ এইবোৰ লৈ, এই তিনিটা বস্তু লৈ, অ'কে, কাৰেণ্ট, ভল্টেজ এণ্ড ৰেজিষ্টেঞ্চ এই তিনিটা বস্তু লৈ তোমালোকৰ বহুত খেলি মেলি হয়, ৰাইট. তো চেষ্টা কৰিম যাতে তোমালোকৰ সেই খেলি মেলিটো দূৰ কৰিব পাৰোঁ. অ'কে, ব'লা এনেই জাষ্ট এটা চিম্পল উদাহৰণ সহকাৰে অলপ বুজিব চেষ্টা কৰোঁ. তোমালোকে নিশ্চয় কিবা এনেকুৱা ৱাটাৰফল দেখিছানে? টিভিত হ'লেও ক'ৰবাত হ'লে ৱাটাৰফলো দেখিছা, নহয় জানো? অ'কে, ৱাটাৰফলটো আমি দেখা পাওঁ. তো ৱাটাৰফলত কেনেকৈ থাকে, মই জাষ্ট চিম্পল এটা ৱাটাৰফল মই ড্ৰ কৰিবৰ কাৰণে বিচাৰিম. মোৰ ড্ৰয়িং ইমান ভাল নহয়, তো গতিকে অলপ হেৰিখিনি ইগন'ৰ কৰিবা. এইখিনি ধৰি লোৱা অলপ পাহাৰীয়া এলেকা আৰু. ঠিক আছে, এনেকৈ আছে. অ'কে, ঠিক আছে. তো কি হৈছে, পানী, ৱাটাৰফল, পানী এইফালেদি বৈ আহিব. চাবা দেই, তোমালোকে দেখা পাইছা নিশ্চয়. পানী এইফালেদি বৈ আহি এইফালে এই তলৰ ফালে গতি কৰিব. আশা কৰিছোঁ মোৰ কথাষাৰ বুজি পাইছা. পানী এনেকৈ তলৰ ফালে গতি কৰিব, নহয় জানো? অবভিয়াছ কথা, ওপৰৰ পৰা তললৈ গতি কৰিব পানী. অ'কে, এণ্ড বৈ যাবগৈ. হৈছে? অ'কে, হ'ব, ঠিক আছে, কোনো কথা নাই.
আচ্ছা ইমানখিনি আমি বুজিলোঁ ন হ'ব তাৰপাছত আমি বেলেগ এটা উদাহৰণ লওঁ এইটো এটা উদাহৰণ বুজি পালোঁ ৰ'বা ফাৰ্ষ্টতে উদাহৰণকেইটা শুনি লোৱা তাৰপিছতে এইটো আছিলে মানে পাহাৰীয়া এলেকা তাতে পানী এনেকৈ বৈ আহিছে ঠিক আছে প্ৰথম কথা আমি বুজিলোঁ হৈছে অ'কে নেক্সট চাওঁ নেক্সট এটা উদাহৰণ লওঁ আৰু এটা এক্সাম্পল এটা তোমাৰ ওচৰত এটা থালি কোৱা থাল কোৱা আই ডণ্ট ন' য'ত ভাত খোৱা যে ঠিক আছে সেইটোৱে কথা কৈ আছোঁ মই থালি কোৱা নে থাল কোৱা তো কোনো কথা নাই আছে ঠিক আছে থাল এখন আছে তোমাৰ ওচৰত হা সেই থালতে মই কি কৰিলোঁ মই পানী ঢালি দিলোঁ মই এনেকৈ থালখনতে পানী ঢালি দিছোঁ ঠিক আছে বেটা থালখনত এনেকৈ পানী ঢালি দিছোঁ দুটা কণ্ডিশ্যন মানে কনচিডাৰ কৰিছোঁ মই দুটা কাহিনী আমি চাই আছোঁ ঠিক আছে দুটা কাহিনী চাই আছোঁ থালখন আচ্ছা থালখনৰ তাৰ বেছটো কেনেকুৱা থালখনৰ বেছটো প্লেইন থাকে নহয় জানো থালখনৰ বেছটো প্লেইন থাকে থাল মানে দেই য'ত ভাত খোৱা তাৰে কথা কৈ আছোঁ মই অ'কে ইয়াতো মই পানী দি দিলোঁ মোক এটা কথা কোৱা যেতিয়া মই পানী দি থালখন ৰাখি থৈ দিছোঁ অ'কে থালখন পানী ক'ৰবাত বৈ যায় নেকি ক'ৰবালৈ বৈ গুচি যায়গৈ নেকি নাযায় হয়নে তোমালোকৰ আনচাৰ সেইটোৱে বজাত ছাৰ আমিতো দেখিছোঁ যে থালখন আমি পানী ৰাখোঁ কিন্তু পানীখিনি বৈ নাযায় থালত পানীখিনি তেনেকৈ থাকে কিয় তেনেকৈ থাকে বিকজ থালৰ পৃষ্ঠটো ছেইম মানে তাৰ যিটো বেছটো আছে তাৰ বেছটো সমান মোৰ কথাষাৰ বুজিব পাৰিছে আশা কৰিছোঁ তো সেইটো কাৰণে বৈ নাযাবই ন হয় নে নহয় কোৱা মোৰ কথাটো তো বৈ যাবৰ কাৰণে কি লাগিব আমাক কোনোবা এটা ডেট মিনছ কোনোবা এটা পইণ্ট ওখ কৰিব লাগিব এনেকুৱা নিচিনা এই পাহাৰীয়া এলেকাৰ নিচিনা কোনোবা এটা পইণ্ট এনেকৈ ওখ থাকিব লাগিব আৰু কোনোবা এটা পইণ্ট এনেকৈ তলত থাকিব লাগিব মোৰ কথাষাৰ বুজিব পাৰিছা সম্পূৰ্ণ বুজিব পাৰিছা নাই উদাহৰণ সহকাৰে বুজিব পাৰিছা চোৱা আৰু এটা কথা যদি কিবা অসুবিধা পায় মোক সুধি ল'বা দেই তোমালোকৰ থাৰ্ড ছেমত এইটো ক'ব গ'লে মোৰ ফাৰ্ষ্ট ক্লাছ ন এতিয়াৰ তোমালোকৰ ক্লাছেছবোৰ ষ্টাৰ্ট দিছোঁ থাৰ্ড ছেমত অ'কে তো কেইটামান ডেম' ক্লাছ যাব তোমালোকৰ তো সেয়ে চাই থাকিব পাৰা ডেম' ক্লাছেছকেইটা আৰু এটা কথা মই এটা কৈ থৈ দিওঁ যদি তোমালোকৰ পচন্দ নাই মই একদম খুলি কৈছোঁ কথাটো যদি তোমালোকৰ পচন্দ নাই ন ভিডিঅ'ছকেইটা ছাৰে ভাল বুজোৱা নাই একো বুজি পোৱা নাই ভাই নল'বা কোনো পেইড ক্লাছ ল'ব দৰকাৰ নাই মই কৈছোঁ যদি ভাই বুজি নোপোৱাটো কেলৈ ল'ব লাগে যদি বুজি পোৱা নাই কোনো পেইড ক্লাছ ল'ব দৰকাৰ নাই যদি ভাবা যে বুজি পাম ছাৰে ভাল বুজাইছে কিবা এটা হেল্প হ'ব পাৰে দেন ইউ কেন গ' ফৰ প্লাছ কৰ্চেছ অ'কে ঠিক আছে চাওঁ ব'লা তো ইয়াত চোৱা মোক আমি ইমানখিনি ক্লিয়াৰ যে দুই ধৰণৰ মোৰ ডেট মিনছ হাই এণ্ড ল' এইফালে এনেকৈ হাই ডেট মিনছ এইটো হাইট আৰু দুটা ডেট মিনছ হাইটৰ ডিফাৰেঞ্চ থাকিব লাগিব নহয় জানো অ'কে এতিয়া মোক কথাটো ভালকৈ শুনা এই যে ডিফাৰেঞ্চ যিটো এটা দেখা পাইছে এইটোত এটা আছিলে এণ্ড এইটো আছিলে ন ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত এই বস্তুটোকে কয় হাই পটেঞ্চিয়েল এণ্ড ল' পটেঞ্চিয়েল মোৰ কথাষাৰ বুজিব পাৰিছানে উদাহৰণ সহকাৰে বেটেৰীৰ এটা কথা মই লওঁ হা বেটেৰী মই কনচিডাৰ কৰোঁ এইটোতে এনেকৈ বেটেৰী এটা কনচিডাৰ কৰোঁ ঠিক আছে আচ্ছা বেটেৰী এটা কিমান ভল্টেজৰ থাকে ঘৰত আমি ইউজ কৰোঁ যে বেটেৰীবোৰ পেঞ্চিল বেটেৰীবোৰ কিমান ভল্টেজৰ থাকে বেটা পেঞ্চিল বেটেৰীবোৰ থাকে 3 ভল্ট তেনেকুৱাবোৰে থাকে নহয় জানো 3 ভল্ট 1.5 ভল্ট তেনেকুৱা থাকিব তো ফাৰ্ষ্টে মই জাষ্ট ড্ৰ কৰি লওঁ অ'কে দেন বুজাই আছোঁ মই অ'কে তো মোৰ ওচৰত ধৰা হওক এটা মোৰ ওচৰত বেটেৰী আছে বেটেৰীটো ভ্যালু হৈছে 3 ভল্ট অ'কে বেটা বেটাৰীটো ভ্যালু 3 ভল্ট তো ইয়াত মই এটা বাল্ব এটা লগাই দিছোঁ অ'কে বেটা ইয়াতে এটা মই এনেকৈ বাল্ব এটা লগাই দিছোঁ অ'কে যেতিয়া বেটাৰীটো এনেকৈ কানেক্ট কৰি দিব ছুইচ এটাও দি দিছোঁ দিয়া ইয়াতে মই এনেকৈ ছুইচ এটা দি দিছোঁ অ'কে তো এতিয়া অফ হৈ আছে তো বাল্বটো নজ্বলে গ্লো নকৰে ৰাইট কিন্তু যেতিয়া মই ছুইচটো মই কি কৰিম যেতিয়া মই
ছুইচ এনেকৈ অন কৰি দিম অন কৰি দিয়াৰ লগালগ কি হৈ যাব অন কৰি দিয়াৰ লগালগ মোৰ লাইটটো জ্বলিব ধৰিব প্ৰথম কথা হ'ল এয়া তো ইয়াতে তিনিটা বস্তু আহি যায় কাৰেণ্টটো আহিল ভল্টেজো আহিল এণ্ড ৰেজিষ্টেঞ্চো আহিল তিনিটা বস্তু আহি গ'ল তোমালোকে জানা ইয়াক কোৱা হয় ভল্টেজ হয়নে ইয়াক কোৱা হ'ব ভল্টেজ অ'কে ডেট মিনছ কি যিয়ে কাৰেণ্টৰ ফ্ল' ঘটাব যাৰ কাৰণে কাৰেণ্টৰ ফ্ল' হ'ব মোৰ কথাষাৰ বুজিব পাৰিছেনে যাৰ কাৰণে ইলেক্ট্ৰনছবোৰৰ ফ্ল' হ'ব সেইটো কাৰণে আমাক বেটেৰীত আমি ভল্টেজত আমি জোখোঁ ইয়াৰ কাৰণে কি হয় ইলেক্ট্ৰনছৰ ফ্ল' হয় ফ্ল' অফ ইলেক্ট্ৰনছ ঘটে ঠিক আছে ঠিক সেইদৰে যেনেকৈ আমাৰ এই উচ্চতাত থকাৰ কাৰণে এনেকৈ পানীৰ যে ফ্ল' ঘটিছে পানীৰ ফ্ল' হৈছে ন ভাই ওপৰৰ পৰা তললৈ পানী বৈ আহিব ধৰিছে কিয় বৈ আহিব ধৰিছে বিকজ ডিফাৰেঞ্চ অফ পটেঞ্চিয়েল আছিলে মোৰ কথাষাৰ বুজিব পাৰিছা অ'কে একচুৱেলি ডিফাৰেঞ্চ অফ পটেঞ্চিয়েল এণ্ড EMF যিটো ইলেক্ট্ৰমোটিভ ফ'ৰ্চ বহুত সামান্য ডিফাৰেঞ্চ সিহঁতৰ ঠিক আছে সেইবোৰ ডিফাৰেঞ্চো ভাঙি দিম চিন্তা অলপো কৰিব নালাগে বাট যেতিয়া আমি দুটা পইণ্টৰ কথা কওঁ ন এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজত পটেঞ্চিয়েল কিমান তেতিয়া আমি ক'ম ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত ইয়াক মই ক'ম তেতিয়া পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি আৰু এই পটেঞ্চিয়েল ডিফাৰেঞ্চ থকাৰ বাবে কি হয় কাৰেণ্টৰ যেনেকৈ ইয়াত পানীৰ ফ্ল' হৈছে ইয়াৰ মাজেৰে দেখা পাইছা ঠিক সেইদৰে কাৰেণ্টৰ ফ্ল' হ'ব নিগেটিভৰ পৰা পজিটিভলৈ আশা কৰিছোঁ মোৰ কথাষাৰ তোমালোকে বুজি পাইছা কিন্তু যেতিয়া তোমালোকে জানা যেতিয়া এই বেটাৰী ভল্টেজটো 3 ভল্টৰ পৰা কমি 0 ভল্টেজ হৈ যাব তেতিয়া ইয়াত কোনো ধৰণৰ কাৰেণ্ট ফ্ল'য়ে নহ'ব এনেকৈ যেতিয়া 0 ভল্টেজ হৈ যাব কোনো ধৰণৰ কাৰেণ্ট ফ্ল'য়ে নহ'ব কিয় বিকজ কণ্ডিশ্যনটো এয়া বনি যাব এয়া চোৱা মোৰ সেই থালখনৰ দৰে ডেট মিনছ কোনো ধৰণৰ ডিফাৰেঞ্চ অফ পটেঞ্চিয়েল ইলেক্ট্ৰনছ আছে বেটা অলৱেজ ৰিমেম্বাৰ ইলেক্ট্ৰনছ থাকিব যেনেকৈ এই ৱায়াৰডালত ইলেক্ট্ৰনছ আছেই বাট যেতিয়া মই 3 ভল্ট আমি বেটাৰী ইউজ কৰিছোঁ সেইকাৰণে সি এটা ফ'ৰ্চ অনুভৱ কৰিছে যাৰ কাৰণে এয়া যেনেকৈ পানীত যদি মই কওঁ হাই পটেঞ্চিয়েল ওখ আৰু চাপৰ থকা বাবেহে পানীৰ ফ্ল' ঘটিছে ডেট মিনছ ফ'ৰ্চ এটা অনুভৱ কৰে ন পানীবোৰে সেইটো কাৰণে বৈ আহে ইয়াততো তেনেকৈ থালখনতো কোনো ধৰণৰ ফ'ৰ্চ অনুভৱে নকৰে না হাই পটেঞ্চিয়েল আছে না ল' পটেঞ্চিয়েল আছে তথাপিও ভাই পানী আছে ডেট মিনছ তথাপিও ভাই ইলেক্ট্ৰনছ আছে মোৰ কথাষাৰ বুজি পাইছা ইয়াত যেনেকৈ পানী হয় মোৰ চাৰ্কিটত ক'ব গ'লে সেইটো এটা ইলেক্ট্ৰনছ হয় মই ইলেক্ট্ৰনছবোৰৰ মানে ডেট মিনছ উদাহৰণ দিব বিচাৰোঁ মানে যদি কি বুলি কয় যদি মই কওঁ ন ইয়াৰ লগত মিলা কি ক'ব বিচাৰোঁ তেনেহ'লে পানীখিনি ডেট মিনছ ইলেক্ট্ৰনছ হয় এই মোৰ উদাহৰণত যিটো খাপ খাই আছে আশা কৰিছোঁ মোৰ কথাষাৰ তোমালোকে বুজি পাইছা যদি বুজি নোপোৱা আকৌ সুধিবা মই বাৰে ক'বলৈ সাজু ঠিক আছে চোৱা আৰু এটা কথা তোমালোকে কেতিয়াও এইটো লাজ নকৰিবা যে এইটো বুজি নাপালোঁ ছাৰে কি বুলি ক'ব কিবা ক'ব কোনো চিন্তা কৰিব দৰকাৰ নাই ভাই এভৰিথিং কুৱেশ্যনৰ আনচাৰ দিম ইভেন মই খালি ইমানখিনি কনফিডেঞ্চ চোৱা মইতো ক'ব গ'লে একদম ছুপাৰ হিৰোটো নহওঁ যে চবেই জানিম বাট ইমানখিনি মই কনফিডেণ্ট যে মই পলিটেকনিক লেভেলৰ ইনফেক্ট মই পাৰিম চাই দিবৰ কাৰণে ঠিক আছে তো সেইটো কাৰণে যিয়ে প্ৰব্লেম নহওক কিয় মোক নিঃসন্দেহ মোক সুধিব পাৰা কোনো কথা নাই তো চাওঁ ব'লা আমি এটা ডেফিনেশ্যনটো চাওঁ ঠিক আছে কি কৈছে ইলেক্ট্ৰিক কাৰেণ্ট কি কৈছে দ্য ডাইৰেকশ্যন অফ ফ্ল' অফ ফ্ৰী ইলেক্ট্ৰনছ ইজ কল্ড ইলেক্ট্ৰিক কাৰেণ্ট সেইটো ডাইৰেক্ট যিটো ডেট মিনছ এটা নিৰ্দিষ্ট ডাইৰেক্টেড ফ্ল' অফ ডাইৰেক্টেড মানে কিবা নিৰ্দিষ্ট ৰাস্তাত যাক ডেট মিনছ ফ্ল' হ'বৰ কাৰণে ধৰে যেনেকৈ নিৰ্দিষ্ট ডাইৰেকশ্যন যেনেকৈ ফ্ল' হ'বৰ কাৰণে ধৰে যেনেকৈ এই বেটেৰী নিগেটিভৰ পৰা পজিটিভলৈ ইলেক্ট্ৰনছবোৰ ফ্ল' হয় ৰাইট এতিয়া কথা আহিল যে এই নিগেটিভৰ পৰা কিয় ফ্ল' হৈছে মনত ৰাখিবা এই নিগেটিভ ছাইডত ইলেক্ট্ৰনছৰ সংখ্যা লাৰ্জ এজ কম্পেয়াৰ্ড টু দিছ ইয়াত ইলেক্ট্ৰনৰ সংখ্যাটো লেছ ইয়াত বেছি ইলেক্ট্ৰন আছে ইয়াত কম ইলেক্ট্ৰনছ আছে অবভিয়াছ কথা কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰনছবোৰ এই ছাইডৰ পৰা ইলেক্ট্ৰনছবোৰ ক্ল'জ পাথ পাই যোৱাৰ কাৰণে অবভিয়াছলি বেটেৰী যেতিয়া মই লগাই দিম ৱায়াৰ দ্বাৰা হয়নে তো নিগেটিভ আৰু পজিটিভ ছাইড যেতিয়া মই মানে কানেক্ট কৰি দিম তো ক্ল'জ পাথ পাই যোৱাৰ কাৰণে কি হ'ব ইলেক্ট্ৰনছৰ ফ্ল' হ'ব মোৰ কথাষাৰ বুজি পাইছা
আৰু কেতিয়ালৈকে ফ্ল' হ'ব মোক এটা কথা কওক কেতিয়ালৈকে ফ্ল' হ'ব যেতিয়ালৈকে ইলেক্ট্ৰন দুইটা ছাইডত এই নিগেটিভ ছাইডত এণ্ড পজিটিভ ছাইডত দুইটা ছাইডতে যাত ইলেক্ট্ৰনছৰ সংখ্যা ছেইম হৈ নাযায় তেতিয়ালৈকে ইলেক্ট্ৰনছৰ ফ্ল' ঘটিয়েই থাকিব মোৰ কথাষাৰ বুজিব পাৰিছানে ওকে বাট এটা কথা মনত ৰাখিবা এইটো ক্ল'জ চাৰ্কিট হ'ব লাগিব অ'পেন চাৰ্কিট হ'লে কেতিয়াও ইলেক্ট্ৰনছৰ ফ্ল' নঘটে ঠিক আছে ওকে এই চোৱা তো যেটা ডাইৰেক্টেড এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত যেতিয়া কাৰেণ্টৰ ফ্ল' হ'ব ধৰিব তাক আমি ইলেক্ট্ৰনছৰ ফ্ল' হ'ব ধৰিব তাত আমি ইলেক্ট্ৰিক কাৰেণ্ট বুলি কওঁ The flow of electric current can be beautifully explained by referring to figure A. Figure তলত দেখুওৱা হৈছে The copper strip has a large number of free electrons. Free electrons মানে আমি জানো মেটেলছত free electrons সংখ্যা বহুত বেছি তো হেয়া when electric pressure or voltage is applied যিটো মই ক'লো voltage কি কৰিব electrons flow কৰোৱাবৰ কাৰণে বিচাৰিব ঠিক আছে voltage that means force এটা দিয়ে বুলি তুমি you can imagine that ঠিক আছে force or pressure দিয়ে যাৰ কাৰণে electrons flow হয় ঠিক আছে okay then free electrons being negatively charged will start moving towards the positive terminal around the circuit as shown in figure হেতু কথা যে নেগেটিভৰ পৰা এয়া চোৱা দেখা পাইছা নিশ্চয় তুমি এয়া নেগেটিভৰ পৰা চোৱা ইলেক্ট্ৰনছ বোৰ কলে গৈছে পজিটিভৰ ফালে গৈ আছে ৰাইট বেটা পজিটিভলৈ এয়া চোৱা ইয়াৰ মাজেৰে মানে পজিটিভলৈ গতি কৰিছে আশা কৰিছো মোৰ কথাষাৰ তোমালোকে বুজি পাইছা ৰাইট আৰু এটা কথা মনত ৰাখিবা আই ডোন্ট নো হোৱাই বাট ফ্লো অফ ইলেক্ট্ৰনৰ অপজিট ডাইৰেকশ্যনক কোৱা হয় ফ্লো অফ মানে ইট মিনছ কাৰেণ্ট একচুৱেলি ইয়াৰ ৰিজন নাথিং এলছ আগৰ সময়ত এই চোৱাত মই ফাৰ্ষ্টতে কি ক'ব বিচাৰিছোঁ সেইটো কৈ ন যে ইলেক্ট্ৰনছৰ ডাইৰেকশ্যন চোৱা এই ডাইৰেকশ্যনত ইলেক্ট্ৰনছৰ ডাইৰেকশ্যন নহয় জানো বাট কাৰেণ্টৰ ডাইৰেকশ্যন চোৱা আপৱাৰ্ড বুলি ধৰা হৈছে ইয়াৰ ৰিজন বিশেষ একো নাই হ'ল কি আৰম্ভণিৰ টাইমত ধৰা গৈছিল যে পজিটিভৰ পৰা নিগেটিভলৈহে ইলেক্ট্ৰনছৰ ফ্ল' হয় এণ্ড তাকে কাৰেণ্টৰ ফ্ল' বুলি কৈ দিয়া হৈছিল বাট পিছতকৈ ৰিয়েলাইজ কৰিলে নহয় যে নিগেটিভৰ পৰা পজিটিভলৈহে ইনফেক্ট ফ্ল' হয় বাট কাৰেণ্টৰ ডাইৰেকশ্যন সেইটোৱে ৰখা গ'ল দেট মিনছ ইলেক্ট্ৰনছৰ অপজিট ডাইৰেকশ্যনত জাষ্ট ইমানখিনি মনত ৰাখা ইলেক্ট্ৰনছৰ ফ্ল'ৰ অপজিট ডাইৰেকশ্যন বেটা অ'কে ইলেক্ট্ৰনছৰ ফ্ল'ৰ অপজিট ডাইৰেকশ্যনতে কাৰেণ্টৰ ফ্ল' অফ কাৰেণ্ট বুলি ধৰা হয় এইটো ইমান নাথিং বিগ ডিল অ'কে তো আৰামছে বুজিলে হ'ল আশা কৰিছোঁ বুজি পাইছা ন ৰাইট কিবা যদি প্ৰব্লেম পোৱা জনাবা এই চব বেটেৰী লগাই দিয়াৰ পাছত এই ফ্ৰী ইলেক্ট্ৰনছবোৰৰ মুভমেণ্টবোৰ ঘটিলে অ'কে তো ইমানখিনি আমি বুজি পালোঁ তো আমি হেৰিত আছিলোঁ কাৰেণ্টত আছিলোঁ নহয় জানো অ'কে তো ইউনিট অফ কাৰেণ্ট স্ক্ৰীনত নিশ্চয় দেখা পাইছা দ্য ইউনিট অফ কাৰেণ্ট PDF অলৰেডি তোমালোকক দি দিয়া হৈছে চাই ল'ব পাৰা দেই ইউনিট অফ কাৰেণ্টৰ ইউনিট কি হয় তো যদি মই কওঁ কাৰেণ্টৰ ইউনিট তোমালোকে চবে ক'বা ছাৰ কাৰেণ্টৰ ইউনিট হৈছে এম্পেয়াৰ ৰাইট বহুতে নাজানে যদিও কোনো কথা নাই ঠিক আছে থাৰ্ড ছেমতহে আছা ভাই সোমাইছাহে ব্ৰাঞ্চত আৰামছে শিকি যাবা চ' এতিয়া আমি যদি চাওঁ ইউনিট অফ কাৰেণ্ট কি পাওঁ তো কি দিয়া হৈছে ৰেট অফ ইলেক্ট্ৰিক কাৰেণ্ট আই কি হৈছে দ্য ষ্ট্ৰেংথ অফ ইলেক্ট্ৰিক কাৰেণ্ট আই কি হয় ডেট মিনছ আইৰ কি হয় আইৰ ভেলুটো কি হয় ডেট মিনছ আমি যদি মেথমেটিকেলি যদি এক্সপ্ৰেছ কৰিব বিচাৰোঁ কি হয় দি ৰেট অফ ফ্ল' অফ অলৱেজ ৰিমেম্বাৰ ইয়াতে মই এটা কথা কৈ থৈ দিওঁ নোট ডাউন কৰি লোৱা এইটো কথা যেতিয়া তোমালোকে ৰেট অফ ফ্ল' অফ ছামথিং অৰ ৰেট অফ চেঞ্জ অফ তেনেকৈ পোৱা নহয় তো অবভিয়াছলি মই দেখিবা এই ৰেট অফ শব্দটোৱে সদায় ডিভাইডেড বাই টাইমক বুজায় সদায় সময়ৰ সাপেক্ষে বুজায় ডিভাইডেড বাই টাইম তাক বুজাব ৰেট অফ অ'কে যেনেকৈ ইয়াত চোৱা ইয়াত যদি কোৱা যায় দ্য ৰেট অফ ফ্ল' অফ ইলেক্ট্ৰন মানে ইলেক্ট্ৰনৰ কি বুলি কয় এক ছেকেণ্ড ডেট মিনছ পাৰ ছেকেণ্ডত কিমান ইলেক্ট্ৰনছ ফ্ল' হৈ গৈছে সেয়াই মোৰ হৈছে কাৰেণ্টৰ ডেট মিনছ তাৰ মেথমেটিকেল এক্সপ্ৰেশ্যনটো সেয়া হৈছে কাৰেণ্টৰ ভেলিউ তো চাৰ্জ ফ্ল'য়িং পাৰ ছেকেণ্ড ডেট মিনছ প্ৰত্যেক ছেকেণ্ডত কিমান চাৰ্জ ফ্ল' হৈ গৈছে অ'কে প্ৰত্যেক ছেকেণ্ডত কিমান চাৰ্জ ফ্ল' হৈ গৈছে সেয়াই মোৰ হৈছে কাৰেণ্টৰ ভেলিউ অ'কে ঠিক আছে বাৰু তো কাৰেণ্ট আই তো কিমান হৈছে কিউ ডিভাইডেড বাই টি দেখা পাইছা তো কিউ কি হৈছে মই অলপ জুম কৰিব চেষ্টা কৰোঁ আই থিংক হৈছেনে অ'কে তো কিউ ডিভাইডেড বাই টি দেখা পাইছা
ओके तो दैट मीन्स चार्ज पर सेकेंड हे चार्ज फ्लोइंग पर सेकेंड जी क्या ठीक है जाना चार्जक क्यू ए सिम्बले डिनोट करा है डिवाइडेड बाय टाइम ओके द चार्ज क्यू इज मेजार्ड इन कुलम इमानखिनि तुम्हारे जाना जे चार्जक किहत दैट मीन्स जोखा है कुलम्बत नाजाना जदि भा मत थई दिया चार्जक किहत जोखा है कुलमत ओके एंड टाइम टी इन सेकेंड टाइम समयक सेकेंडत जोखा है ओके तो therefore the unit of electric current will be coulomb per second obvious कथा I स्वा I is equal to q by t न बेटा I is equal to q by t तो q होइसे মই कওঁ কুলম্ব বুলি কওঁ ঠিক আছে q মই কুলম্ব বুলি কওঁ c o u l o m b কুলম্ব ओके t होइसे स्वा t होइसे सेकेंडक বুলি কওঁ तो কুলম্ব पर सेकेंड तो एक কুলম্ব पर सेकेंडक কোৱা হয় কি 1 एम्पेयर मो कथार बुझिब पारिसा कुलम पर सेकेंड क्या है 1 एम्पेयर दैट मीन्स जदि क्या है क्या 1 एम्पेयर माने कि बुझा तो तुम्हार आंसर हब लगिब एया यात स्वा आंसर हब लगिब एया 1 एम्पेयर ऑफ करंट इज सेड टू फ्लो थ्रू ए वायर इफ एनी क्रॉस सेक्शन 1 कुलम ऑफ चार्ज फ्लो इन 1 सेकेंड माने जेते एटा क्रॉस सेक्शनर द्वारा थ्रू दी दैट मीन्स जेतिया 1 कुलम चार्ज फ्लो होबो किमान सेकेंडत 1 सेकेंडत तेतिया মই कम ठीक আছে तेतिया মই कम किमान जे तात 1 एम्पियर कारेंट फ्लो होइसे बोली ठीक আছে आशा करिसु ए कथाखार बुझियो पारिसा एंड किबा जदि प्रॉब्लम पोआ भाई रिपीट करि साबा ठीक আছে बहुत हेल्पफुल वीडियो হয় এটো তোমালোকৰ কাৰণে ओके यार माने कि होइसे जदि सो डज इफ जदि मु कोनुबाय कय जे 5 एम्पियर करंट इज फ्लोइंग थ्रू ए वायर एटा वायर एडाल वायर 5 एम्पियर करंट फ्लो होइसे तार माने कि होइसे जे মই জানিব লাগিব যে 1 সেকেন্ডত সো जदि मु कोनुबाय कय 5 एम्पियर करंट फ्लो होइसे तार माने कि মই জানিব লাগিব যে 1 सेकेंडत 5 कुलम चार्ज फ्लो होइसे मोर कथाखार बुझिब पारिसाने 1 सेकेंडत 5 कुलम चार्ज फ्लो होइसे एतो कब লাগিব इट मीन्स दैट 5 कुलम पर सेकेंड फ्लो पास ओके फ्लो पास एनी क्रॉस सेक्शन ऑफ द वायर हेतो কৈছে 1 सेकेंडत 5 कुलমৰ যেটো চার্জ আমাৰ फ्लो হৈ আছে ओके তো নোট মত ৰাখিবা এটা কথা 1 কুলম চার্জ 1 কুলম চার্জত কিমানটা ইলেক্ট্রন থাকে 625 * 10 to the power 16 মই অলপ জুম কৰিব চেষ্টা কৰো এটো ओके सो किमान আছে 1 কুলম চার্জত 625 অলवेज रिमेम्बर बेटा ओके 1 কুলম চার্জত 625 into 10 to the power 16 625 into 10 to the power 16 ता इलेक्ट्रन्स আছে ओके ठीक আছে ओके does when we say যেটা আমি কওঁ that current through wire is 1 ampere যেটা কারেন্টৰ মাজেৰে 1 ampere flow হৈছে তাৰ মানে কি হৈছে that 625 into 10 to the power 16 electrons per second flow past any cross section কৈছে যেতিয়া আমি 1 ampere বুলি কওঁ সব মন দিবা 1 ampere মানে ইয়াত মই কওঁ হা 1 ampere মানে 1 coulomb per 1 second আকৌ 1 কুলমৰ ভ্যালু সোয়া ইয়া দিয়া হৈছে দ্যাট মিন্স মই এ কব লাগিব ন 1 সেকেন্ডত 1 এম্পিয়াৰ মানে 1 সেকেন্ডত ইমানখিনি ইলেক্ট্ৰনছ ফ্লো হৈছে মোৰ কথাখাৰ আশা কৰিছো বুজিব পাৰিছা তোমালোকে ওকে তো ওকে ঠিক আছে তো হে I is equal to q ओके तो I can write here I is equal to q by t okay jot ami n into e তোমালোকে জানা তো কোয়ান্টাইজেশন বুলি n into e তোমালোকে তো কনসেপ্ট পাইছলা নাই I think পাবো লাগে তোমালোকে না সেকেন্ড সেমত তোমালোকে তো পাবো লাগে কোয়ান্টাইজেশন যেটো আমাৰ থাকে মানে হৈছে কি n into e n nothing else number of electrons that means I think it দিয়া আছে নেকি oh yes one number of electrons right okay number of electrons ঠিক আছে তো যিমান number of electrons ভাই হিমান কুলম্বৰ বাঢ়ি যাব ভাই ইলেক্ট্ৰনছৰ চাৰ্জ আছে ন যিমান মোৰ ইলেক্ট্ৰনছৰ সংখ্যা বাঢ়ি যাব হিমান কুলম বাঢ়ি যাব তো হেতু কাৰণে n লগাই দিছে ভাই
এণ্ড সেইটো কাৰণে নাম্বাৰ অফ ইলেক্ট্ৰনছ কিবা অসুবিধা কাৰোবাৰ কিবা অসুবিধা ভাই যদি অসুবিধা পা মোক জনাই দিবা ঠিক আছে ওকে আচ্ছা ইয়াত কথাটা আহিলে যে 1 ইলেক্ট্ৰন ইজ ইকুৱেল টু চোৱা এটা ইলেক্ট্ৰনৰ ইমানখিনি চাৰ্জ থাকে 1 মাইনাছ এটা চিম্বলটো বিকজ ইলেক্ট্ৰনটো নিগেটিভলি চাৰ্জ তো সেইটো কাৰণে মাইনাছ 1.6 ইনটু 10 টু দি পাৱাৰ 19 কুলম ৰাইট তো ইমানখিনি চাৰ্জ থাকে এটা ইলেক্ট্ৰনত তোমালোকক লাগিব এতিয়া খেলিমেলি মই কৈছোঁ শুনা কি খেলিমেলি লাগিব আৰে ছাৰ আপুনি এই মাত্ৰ কৈ গ'ল হা এটা কুলমত ইমানখিনি ইলেক্ট্ৰন থাকে ইমানখিনি 6 to 5 অলপ মই চফা কৰি দিওঁ দেই 1 কুলমত ইমানখিনি ইলেক্ট্ৰন থাকে এই মাত্ৰ আপুনি কৈ গ'ল আকৌ আপুনি এতিয়া কৈছে 1 ইলেক্ট্ৰন ইমানখিনি চাৰ্জ থাকে এইটো মানে এনেকুৱা নিচিনা ন ফুলনি মানে বাগিচা মানে ফুলনি তো তেনেকুৱা নিচিনাই আই থিংক হৈ গৈছে বাট ইয়াৰ বিশেষ ৰিজন একো নাই মই কৈছোঁ শুনা ধৰি লোৱা এটা উদাহৰণ এটা দিওঁ চেম উদাহৰণত আহোঁ ব'লা টপিকত আহোঁ এ বি চি ডি চাৰিটা আছিলে ল'ৰা সকলোৰে ওচৰত 25 পইচা আছে ইয়াৰ ওচৰত 25 ইয়াৰ ওচৰত 25 25 পইচা ইয়াৰ ওচৰত 25 পইচা অ'কে পইচা অ'কে ঠিক আছে তো চাৰিটাই নিজৰ এই পইচাখিনি একলগ কৰিলে 25 প্লাছ 25 প্লাছ 25 প্লাছ 25 দোকানলৈ গ'ল পইচা অ'কে তো এই গোটেইকেইটা মিলাই কিমান টকা হ'ল মোক কথাটো কোৱা 25 চাৰিটা 25 কোৱা কিমান টকা হ'ল অবভিয়াছ ক'বা তোমালোকে 1 ৰুপি হয়নে 1 ৰুপি হ'ব মই ভুল কৈছোঁ নেকি মই ভুল কৈছোঁ 1 ৰুপি অ'কে আচ্ছা মই যদি কওঁ ঠিক আছে এই 25 পইচাক মই 25 পইচা না ৰুপিলে কনভাৰ্ট কৰোঁ তো কিমান হ'ব তোমালোকে ক'বা কি ছাৰ এইটো মানে 1/4 ৰুপি এইটো মানে 1/4 ৰুপি হয় নহয় এইটো মানে 1/4 ৰুপি এইটো মানে 1/4 ৰুপি 1/4 দেই 1/4 ৰুপি অ'কে ডেট মিনছ আমি কি বুজিলোঁ ভাই আমি কি বুজিলোঁ চোৱা যি তোমাৰ ওচৰত পইচা আছিলে যেনেকৈ ঠিক আছে যেনেকৈ তোমাৰ ওচৰত পইচা আছিলে কিবা এটা সেই 25 পইচাক একলগ কৰিলা 1 ৰুপি বনিলে আকৌ মই যদি সুধোঁ কোৱা 25 পইচাত কিমান ৰুপি আছে তো তোমালোকে ক'বা 1/4 ৰুপি ক'বা নোকোৱা কোৱা কাহিনীটো বুজি লোৱা 25 পইচা চাৰিটা 25 পইচা মিলি কিনে 1 ৰুপি হৈ গ'ল অ'কে ডেট মিনছ চাৰিটা 25 পইচা মিলি বনি গ'ল 1 ৰুপি মানে মই যদি কওঁ কোৱা 1 ৰুপিত কিমান 25 পইচা থাকে তো তোমালোকে কোৱা যে চাৰিটা 25 পইচা থাকে হয় ন ভুল কৈছোঁ নেকি মই মানে ক'বা 1 ৰুপিত কিমান 25 পইচা থাকে তোমালোকে ক'বা ছাৰ 1 ৰুপিত চাৰিটা 25 পইচা থাকে আচ্ছা ঠিক আছে তো মই যদি কওঁ 1 ৰুপিত কিমান 25 পইচাত কিমান ৰুপি থাকে কোৱা তোমালোকে ক'বা দে ছাৰ 1/4 ৰুপি থাকে কথাষাৰ বুজিব পাৰিছা নাই কোৱা কথাষাৰ বুজিব ঠিক সেইদৰে 1 ইলেক্ট্ৰনত কিমান কুলম থাকে তো তোমালোকে ক'বা ছাৰ 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম হয় নাই চাই লোৱা মই যদি ভুল কৰিছোঁ চাই লোৱা এয়া হয় নাই 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম আকৌ যদি মই কওঁ 1 কুলমত কিমান ইলেক্ট্ৰন থাকে তোমালোকে ক'বা ছাৰ এইটো 625 ইনটু 10 টু দি পাৱাৰ 16 ইলেক্ট্ৰনছ কথাষাৰ বুজিব পাৰিছা নাই তাৰ মানে কি হ'ল যদি মই এইটো মোৰতো ভেলু এয়া আছিলে ন 1 কুলম ইজ ইকুৱেল টু 625 ইনটু 10 টু দি পাৱাৰ 16 ইলেক্ট্ৰন ন তো দেয়াৰ ফৰ ইফ আই কেন ৰাইট 1 ইলেক্ট্ৰন ডেট মিনছ কিমান আহিব 1 ডিভাইডেড বাই 6 মই ইয়াত এনেকৈ লিখোঁ দেই ৰ'বা 1 ডিভাইডেড বাই এনেকৈ লিখোঁ 625 ইনটু 10 টু দি পাৱাৰ 16 ইলেক্ট্ৰন কৰি চোৱা 16 ইলেক্ট্ৰন 16 ইলেক্ট্ৰনছ সৰি 16 কুলম হ'ব ন এইটো এফালে যাবগৈ তো 16 কুলম 1 ইলেক্ট্ৰন ইজ ইকুৱেল টু 1 ডিভাইডেড বাই 625 ইনটু 10 টু দি পাৱাৰ 16 কুলম অ'কে তুমি যেতিয়া ইয়াৰ ভেলিউ উলিয়াবা তুমি ভেলিউ উলিয়ালে তুমি এইটো ভেলিউ পাবা তুমি চাব পাৰা কৰি
মোৰ কথাষাৰ বুজিব পাৰিছে আশা কৰিছোঁ কোনো খেলিমেলি নলগাবা দুটা নাম্বাৰ মনত ৰাখিবা আই গেৰেণ্টিড তোমালোকৰ মেক্সিমাম চান্স আছে এই দুটা কুৱেশ্যন এক্সামত অহাৰ PWE আইদাৰ ফিল ইন দ্য ব্লেংকছ অৰ এলছ কিবাত অহাত মেক্সিমাম চান্স আছে অ'কে তো ঠিক আছে নেক্সট আমি পঢ়িম পটেঞ্চিয়েল ডিফাৰেঞ্চ আজি থাকক দিয়া আজিলৈ ইমানখিনি থাকক ঠিক আছে নেক্সট আমি পটেঞ্চিয়েল ডিফাৰেঞ্চৰ কনচেপ্টৰ ওপৰত আমি শিকিম অ'কে তো আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিল অ'কে তো কিবা যদি অসুবিধা পোৱা মোক সুধিবা ঠিক আছে তো আজিলৈ থাকক ইমানে থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল